নমস্কাৰ আজি এটা শব্দত প্ৰকাশ কৰাৰ কেইটামান কৰিম যেকিটা আগৰ এক্সাম গৈছে অলৰেডি আগৰ এছএছএলসি এক্সামত তাৰ উপৰিও এইকিটা ক্লাস 7 8 9 10 আটাইকিটা ক্লাছৰ কাৰণে ইম্পৰ্টেন্ট ইয়াৰ বাদেও যদি মোৰ কিবা থাকি গৈছে তেন্তে তোমালোকে মোক কমেন্ট সেকশনত জনাই দিবা তেতিয়া মই সেইকিটাৰ বাবে এক্সট্ৰাকে ভিডিও বনাই দিম এতিয়া প্ৰথম এটা শব্দত প্ৰকাশ কৰা মানে ইয়াত বহুত কেইটা শব্দ দিয়া আছে সেইকিটা আমি এটা শব্দত কিদৰে লিখিব পাৰো হেতু লিখিব লাগে যেনেদৰে প্ৰথম দিয়া আছে সি মাটি ফুটি ওলাই তাক এটা শব্দত কি বুলি কয় তাক কোৱা হয় উদ্ভিদ পানী আৰু মাটিত চৰে যি পানী আৰু মাটি উভয়তে চলিব পাৰে তাক কোৱা হয় উভচৰ যি আনৰ অধীন নহয় আনৰ অধীনত নাথাকে তাক কোৱা হয় স্বাধীন আৰু যি আনৰ অধীন হি যিহেতু আনৰ অধীনত আছে তাক কোৱা হয় পৰাধীন যি অনাই বনাই ঘূৰি ফুৰে তাক কোৱা হয় যাযাবৰ আনৰ ভাল দেখিব নোৱাৰাটো আমি দুটা ক'ব পাৰো এটা পৰশ্ৰী কাতৰ আৰু এটা চকু চৰহা আৰু পৰশ্ৰী কাতৰ আনৰ ওপৰত নিৰ্ভৰশীল যি আনৰ ওপৰত নিৰ্ভৰশীল তেওঁক কোৱা হয় পৰনিৰ্ভৰশীল যিহেতু এটা শব্দ লিখিব লাগে এটা শব্দৰে আমি লিখি গৈ আছো ইয়াত দুইটা ক'ব পাৰে কাৰণে আমি দুটা শব্দ লিখিছো একে মাকৰ সন্তান মানে ককাই ভাই হিহঁতক সহুদৰ বুলি কয় ককাই ভাই হওক বাই ভনী হওক তেওঁলোকক সহুদৰ বুলি কয় একেলগে উপজা দুটা সন্তান এটো যমজ বা যজা বুলি ক'ব পাৰি যমজ বা যজা শৰৎকালত হোৱা অনুষ্ঠানক আমি কওঁ শাৰদীয় যি পানীত জন্মে জলজ যি পৰিণাম চিন্তা কৰি কাম কৰে এইটো মোক আপোনালোকে কমেন্ট সেকশনত ক'ব এইটো আজিৰ হোমৱৰ্ক নোৱাৰিলে মই কৈ দিম বাৰু যি কথা কোৱা উচিত নহয় যিটো কথা আমি ক'ব নালাগে তাক কোৱা হয় অকথ্য যাক পুৰিব নোৱাৰি দাহ্য মানে পুৰা আৰু যাক পুৰিব নোৱাৰি তাক অদাহ্য বুলি কোৱা হয় যাক সহজে লাভ কৰা যায় সহজে লাভ কৰিলে সুলভ আৰু সহজে লাভ কৰিব নোৱাৰিলে যাক সহজে লাভ কৰিব নোৱাৰি দন্ত্য যাক সহজে লাভ কৰিব নোৱাৰি তাক কোৱা হয় দুৰ্লভ